সিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল হাৰ্থব জুবিন গাৰ্গৰ সিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন আৰু টক্সিলজি ৰিপৰ্টত কিহৰ ইংগিত বিষ খুৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক মুখ্যমন্ত্ৰীৰ মুখতো দ্বিতীয়বাৰৰ বাবে জুবিন হত্যাৰ প্ৰসংগ হয় বন্ধু বান্ধৱীসকল পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত জুবিন হত্যাৰ প্ৰসংগ 10 ডিচেম্বৰতেই ভয়ংকৰ তথ্য ফাদিল হ'ব অসমবাসীৰ চকু কপালত উঠিব এনে বহু ধৰণৰ কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে লগতে ৰৈ ৰৈ বিনালে ছবিক লৈও আহি পৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকে শেষলৈকে চাব এনেবোৰ খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব প্ৰতিজন জুবিন অনুৰাগীক অনুৰোধ জনাইছো আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এটা কৈ জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখক ৰৈ ৰৈ বিনালে ছবিখনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী ঘোষণা এতিয়া ওলাব আচল কাহিনী আহি পালে সিংগাপুৰৰ পৰা নতুন তথ্য নতুন ৰিপৰ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা হয় আজিৰ দিনটোতে জুবিন হত্যাক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি তথ্য দিলে সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব এতিয়া ওলাব আচল কাহিনী আহি পালে সিংগাপুৰৰ পৰা নতুন তথ্য নতুন ৰিপৰ্ট জুবিন গাৰ্গে ন্যায় পাবই অসমবাসীয়ে পাব প্ৰকৃত তথ্য জুবিন গাৰ্গে ন্যায় পাবই অসমবাসীয়ে পাব প্ৰকৃত তথ্য মুখ্যমন্ত্ৰীয়ে যি কথা কয় ভাবি চিন্তি কয় সিএমে এটা কথাও উপৰুৱাকৈ নকয় মই কিমান আত্মবিশ্বাসী ইয়াৰ পৰাই আপোনালোকে বুজি লওক অসমবাসীয়ে ভাবিবলৈ বাধ্য হ'ব কিদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজ দিয়া হৈছে বৃহৎ তথ্যৰে এছআইটিৰ ৰিপৰ্ট হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা মই এটা পডকাষ্টৰ মৃত্যুৰ কথা কৈছিলোঁ সেয়াই সত্য মই গৃহমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ওপৰাকৈ এটা কথাও নকয় বান্ধি দিয়া লক্ষণ দেখাৰ আগতেই অসমবাসীয়ে গম পাব সকলো কথা 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাক লৈ এছআইটিয়ে প্ৰকাশ কৰিব ফাইনেল ৰিপৰ্ট আৰু এই ৰিপৰ্টতে কিছুমান ভয়ংকৰ তথ্য উন্মোচন হ'ব যাৰ পৰা জুবিন গাৰ্গে 100% ন্যায় পাব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ লগতে আৰু কেইবাটাও জৰুৰী ঘোষণা কৰে সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰিব জুবিন ক্ষেত্ৰত অশান্তি কৰিছে এছাম মিয়া মুছলমানে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় 10 ডিচেম্বৰত দাখিল হ'ব চাৰ্জশ্বিট ৰাইজে জুবিনৰ প্ৰকৃত ঘটনা জানিব পাৰিব কিন্তু তাৰ আগতে জুবিন ক্ষেত্ৰত কিছুমান মিয়া মুছলমানে অত্যাচাৰ কৰিছে অশান্তি কৰি আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ৰাইজে জানিব পাৰিব প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল বহু বছৰ ধৰি জুবিনৰ সৈতে হৈ থকা দুখ বেদনা ভৰা কথা গম পাব ৰাইজে জুবিনৰ ন্যায়ৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি আছো মই জুবিনকো ন্যায় দিম মিয়া মুছলমানকো কষ্ট দি থাকিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কিছুমান মিয়া মুছলমানে জুবিন ক্ষেত্ৰখন অশান্তি কৰি ৰাখিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ছবি জগতত ইতিহাস অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে জুবিনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ এটা দিনতেই উপাৰ্জন কৰিলে 2,50,00,000 টকা মুক্তিৰ এটা দিনতেই উপাৰ্জন কৰিলে 2,50,00,000 টকা হয় ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ লগতে ৰৈ ৰৈ বিনালেক লৈ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ আছে ভিডিঅ'টি অলপ স্কিপ নকৰিব অসমীয়া ছবি জগতত ইতিহাস অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে জুবিনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ এটা দিনতেই উপাৰ্জন কৰিলে 2,50,00,000 টকা নতুন ইতিহাস ৰচিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে ছবিখনে বলিউডৰ বহু জনপ্ৰিয় ছবিৰ ৰেকৰ্ড ভংগ কৰিলে
অসমৰ সকলো ছবিগৃহত এটা মাহলৈকে হাউচফুল হ'ল সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰৈ ৰৈ বিনালেৰ উপাৰ্জন 2.5 কোটি অসমীয়া ছবি জগতত ইতিহাস ৰচিলে ৰৈ ৰৈ বিনালে ইয়াৰ লগতে ৰৈ ৰৈ বিনালে ছবিখনক লৈ আনেক বহুতে ডাঙৰ খবৰ সাৱধানবাণী ৰাজ্যবাসীৰ বাবে ভুলতো আপলোড নকৰিব ৰৈ ৰৈ বিনালেৰ এখনো ক্লিপ নহলে বিপদত পৰিব সোশ্যাল মিডিয়া যাব লগতে আপুনি জেলৰ ভাতো খাবলগীয়া হ'ব পাৰে ৰৈ ৰৈ বিনালে চাবলৈ গৈ আপুনি ভিডিঅ' ৰেকৰ্ড কৰিছে নেকি ভুলতো জুবিনৰ ৰৈ ৰৈ বিনালে ক্লিপ বা ফটো নিদিব সোশ্যাল মিডিয়াত ৰৈ ৰৈ বিনালে ছবিখন পাইৰেচি কৰিলেই পৰিব ভয়ংকৰ বিপদত আনকি হেৰুৱাব পাৰে আপোনাৰ সোশ্যাল মিডিয়াৰ একাউণ্ট পৰ্যন্ত ৰৈ ৰৈ বিনালে পাইৰেচি টিমে চোকা দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি দিয়া হৈছে 800ৰো অধিক ভিডিঅ' 320ৰো অধিক একাউণ্টৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা 1000ৰো অধিক একাউণ্টৰ গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে লোৱা হ'ব ব্যৱস্থা প্ৰতিটো হলতে চোকা নজৰ ৰৈ ৰৈ বিনালে পাইৰেচি লিগেল টিমৰ দেশৰ 30খন চহৰত চলি আছে জুবিনৰ ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালে চাবলৈ গৈ আপুনিও যদি ভিডিঅ' ৰেকৰ্ড কৰিছে ভুলতো আপলোড নকৰিব সোশ্যাল মিডিয়াত অন্যথা বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশেষত গ্ৰেপ্তাৰ বিকাশ অসমক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক কিছুদিন ধৰি পলাতক অৱস্থাত আছিল বিকাশ অসম অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল বিকাশ অসমৰ বিৰুদ্ধে ধন দাবী আৰু অপহৰণৰ গোচৰ আছিল অসমীয়া মহিলাক লৈ তিৰ্যক মন্তব্য কৰিছিল বিকাশ অসমে বৰ্তমান চলাই থকা হৈছে মাৰাথন জেৰা ৰাজ্যত উচ্ছেদ চলিবই মই মুখ্যমন্ত্ৰী থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য ৰাজ্যত উচ্ছেদ চলিবই মই মুখ্যমন্ত্ৰী থকালৈকে মিয়াৰ সৈতে চলি থাকিব এই সংগ্ৰাম মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নহব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য ৰাজ্যত উচ্ছেদ চলিবই মই মুখ্যমন্ত্ৰী থকালৈকে মিয়াৰ সৈতে চলি থাকিব এই সংগ্ৰাম মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নহব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য